নৱবৰ্ষৰ দ্বিতীয় দিনাখন ৰাজ্যত জোকাৰি গৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডই। বৰদলনি নগাঁও চাউতাল গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। পাষাণ পুত্ৰই মাতৃক হত্যা কৰাৰ অভিযোগ। ধান মৰা ওখনে মৰিয়াই হত্যা কৰাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে। নিশা মদ খাই মাতৃৰ লগত কাজিয়া কৰিছিল পুত্ৰই। পুৱতি নিশা প্ৰায় 4 মান বজাত পুনৰ কাজিয়া কৰি ধান মৰা ওখনে মৰিয়াই হত্যা কৰে মাতৃক। এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে গোগামুখ থানাৰ আৰক্ষী থানা ঘটনাস্থলীত বৰদলনি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ 35 বছৰীয়া জেঠা টুডুক আটক কৰে। ইফালে 58 বছৰীয়া মাতৃ ইমিলা টুডুক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় বুলি জানিব পৰা গৈছে। ময়ো কি ক'ম আৰু এতিয়া সৰু বুঢ়ী এনেকুৱা হ'ল, কি কৰিম, আমিও এৰি থৈ গৈছিলোঁ বৰ্জনা হাততে আশা কৰি। কি ক'ম আৰু বুঢ়ী মানুহ আৰু কামৰ জেগাত আমিও গৈছিলোঁ। আমাৰ এতিয়া কামটো জোনাইত হৈ আছিলে কামটো আমাৰ। এতিয়া আমি কালি পৰহিতে বুঢ়ী মানুহটো আমাক ফোন মাৰি জনানি দি আছিলে বাৰু, ফোন মাৰিয়ে থাকে বাৰু বুঢ়ীটো, কিন্তু সৰু বুঢ়ীয়ে। কিন্তু তাৰপিছত আমি মানে আহিম কওঁতে আমিও মানে মোক মানে কৈ আছিলে মানে তই মানে ল'ৰাটো থাকিব দে তাতে, বোৱাৰী তইতো মোৰ লগত থাক বুলি কৈ আছিলে মোৰ সৰু বুঢ়ীয়ে, এনেকৈ কৈ আছিলে। তাৰপিছত আমিও ভাবিলোঁ অকণমান দিন কাম চাম কৰি অকণমান পইচা পাতি গোটাই আৰু যাম বুলি ভাবিছিলোঁ। কি কৰিম আৰু উপায় নাই, এনেকুৱা ঘটনা হ'ব বুলি আমি ভবাই নাছিলোঁ। কি কৰিম আৰু আগতে এতিয়া ঘটনাটো আপুনি কেনেকৈ গম পালে? আমি ইয়াতে ফোন মাৰি আছিলোঁ যে। ঘটনাটো এতিয়া কি হ'ল বুলি গম পায় আপুনি? মাৰিছে বুলি গম পাইছোঁ আমি। মাৰিছে বুলি গম পাইছোঁ আৰু বেমাৰ হৈ আছে মানে মাৰি মেলি মানে হাত চাত ভাঙি দিছে, তহঁতি মানে জলদি আহ বুলি কৈছে আৰু। তেতিয়া আমি দৌৰ মাৰি আহি গৈছোঁ আৰু। আপুনি ৰাতিপুৱা আমি আহিছোঁ আৰু মোৰ মানুহজনী মাকক লৈ গৈছে আৰু এই পৰিয়ালত। আহি পেলাই চাইছোঁ তো নাই, মানুহ নাই, চব আছিলে, পুলিচ চুলিচ চব আছিলে, সেইবিলাকো আহিছিলে, অচি। তেতিয়া মানে আমি কি কৰিম আৰু এতিয়া উপায় নাই। ধান মৰণা মাৰি এনেকাই থৈ দিয়া আছে। মদ পানী খাই মানে পুৰা মাতাক মানে মাৰিছে আৰু এনেকা। কালি ল'ৰাটোৱে মদ খাইছিলে নেকি? কালি খাইছে, বটল চটলো মই পাইছোঁ এতিয়া ঘৰ চৰ চাফা কৰোঁতে। তাৰমানে এতিয়া মদৰ নিচাত মাৰিছে নে কি? ইভাগে কি তাৰ মাথা অকমান হেৰি হৈছে কিবা? এতিয়া কেনেকে গম পাম আমি? কি এনেকা জাগাত মাৰিছে মানে এনেকা জাগাত মাৰিছে মানে পিছফালে। আৰু হাতো ভাঙিছে এনেকুৱা, আমি হাত মিনা মানে পুৰা ভাঙিছে। এইটো বুঢ়ী মানুহ হয়, একো নাজানে নহয়। কালি ল'ৰাটোৱে মদ খাইছিলে মুঠতে। আৰু মানে কঁকাল বিলাকো পুৰা মানে মাৰিছে আৰু ভাঙি গৈছে মানে। এনেকুৱা হ'ব নালাগে। এতিয়া কি আহ্বান কৰিব আমি আপুনি? মানে কি কৰিম আৰু এতিয়া উপায় নাই, এতিয়া মৰিলে আৰু কি কৰিম আৰু। এতিয়া কি বিচাৰিছে আপোনালোকে? ন্যায় কেনেকুৱা ধৰণে ন্যায় বিচাৰে? মই ভাবিছোঁ এই মানুহটোক এই গাঁৱতো থাকিব নালাগে, মানে মানুহটোক মানে আৰু এনেকৈ শাস্তি দিব লাগিব। এনেকুৱা মাক এনেকুৱা কৰিব নাপায়। কিন্তু এইটো চোৱাৰ লগে লগে মানুহবিলাকো ক'ব, মানে গোটেই মানুহবিলাকো হেৰিবিলাকো ক'ব মানে এনেকাই কৰিব লাগিব। পৰিৱেশটো মানে এনেকৈ চলি পেলাই বুঢ়ী মানুহ মানে এনেকৈ মাৰি পেলাই দিব লাগে। সেইটোৱে হেৰি কৰিব, শিকিব সেইবিলাকো। সৰু ল'ৰা ছোৱালীও শিকিব সেইবিলাক। এতিয়া ইয়াক কি শাস্তি দিয়াটো বিচাৰে? ইয়াক মানে একদম মানে এইটো জিন্দগী তাকো একদম মাৰি পেলাই দিব, এনেকুৱা কৰিব লাগে, শাস্তি দিব লাগিব। আৰু কি কৰিব আৰু, তাক থৈ লাভ নাই, আৰু এনেকুৱা কৰিব সি। আৰু বেলেগ মানুহ এনেকুৱা কৰিব নে নিজৰ খানদানতে এনেকুৱা কৰিব? সেইটো এবাৰ মানুহ মাৰিলে আৰু হাতটো খোজুৱাই থাকে, এনেকুৱা হয়। আৰু ইয়াৰ পৰা মই কি ক'ম আৰু, ইমানটোৱে কৈছোঁ আৰু। এতিয়া আৰু তাক মানে মই মানে কি ক'ম আৰু, তাক মানে একদম পুৰা শাস্তি দিব লাগে আৰু। ফাঁচি দিব লাগিব, শাস্তি মৰাব লাগিব। আৰু কি তাক থৈ কেনেকুৱা হ'ব? লাভ নাই। ভাল মানুহ নহয়, মাক মাৰাটো ভাল মানুহ নহয়, চিনি নাপালে সি। যোৱাকালি চাইছিলোঁ মানে মাৰপিট থকাটো ময়ো আছিলোঁ, চাইছিলোঁ।
চব বচাবলৈ গৈছিলোঁ মই আৰু হেৰি মাৰপিট কেতিয়া হৈছিলে যোৱাকালি যোৱা 4টামান বজাত ৰাতি অঁ পিছে আকৌ মানা কৰিব গৈছিলোঁ দুজনে মই আৰু মোৰ সৰুৰ পৰাই হয়। পিছত আমাক খিদালে নাহিবি ইয়াতে মৰে আম তহঁতক বুলি কৈছে। ল'ৰাটোৱে মদ খাইছিলে নি খাইছিলোঁ পিছত এই মাৰিছে ঠিকছে মাৰিছে পিছত আমি গৈছিলোঁ পিছত আমাক খেদালে বুলি আমি ইফালে গ'লোঁ মই ইফালে গ'লোঁ মাতিবলৈ মানুহ মাতিবলৈ গ'লোঁ পিছত আকৌ মানুহকো লগ নাপালোঁ এইটো এনেকৈ লাঠি লৈ এইটো এইটো খুন লৈ খুন দুটা আছিলে এটা খুনটো হেৰি হ'ল ভাঙি গ'ল পিছত আকৌ এটা লৈ আনি পেলাই লগত আকৌ মাৰি আছে পিছত মই গৈ পেলাই মানুহবিলাক মাতি আনিলোঁ দুটামান পিছে আকৌ সিহঁতে আহি পেলাইহে বচাইছে তাক লাঠিটো এৰালে সেইটো ৰাতি 4টা মানৰ কথা তাৰপিছত এতিয়া পুলিচে আহি কি ক'লে পুলিচে ল'ৰাটোক ধৰিলে নি অঁ ধৰিলে লৈ গ'ল এতিয়া ডেড বডিটো ক'লৈ নিছে আমাক এতিয়া ধেমাজি ল'লে ধেমাজিলৈ ধেমাজি তাত পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰিব। এতিয়া কি ক'ব এতিয়া নৱপ্ৰজন্মক কি এনেকুৱা ঘটনা হৈছে আজি নৱবৰ্ষৰ প্ৰথম মাহতে বুলি ক'ব লাগিব কি ক'ব এনেকুৱা ঘটনা হ'ব লাগেনে নহ'লে নালাগে নেলাগে মানে আমি এইটো খেলি ল'ম এতিয়া চাই ল'ম আমাৰ গাঁৱত এনেকৈ হ'ব নালাগে মানে লিখি ল'ব লিখি ল'ম আৰু কেছো খেলিম অলপ আপোনাৰ কি হয় মোৰ বৰ্জনা হয় হা বৰ্জনা হয় বৰ্জনা হয় ন ল'ৰাটো বৰ্জনা হয় ল'ৰাটোৰ নামটো কি জেঠাটো মাকৰ যিজনী মৰিলে তেখেতৰ নাম মিলাটো মাইকীটো তাই খেদাইছে নে সি নিজে আলহী খাব গৈছে সেইটো আমি গম নাপাওঁ অঁ মানুহজনী নাছিলে ন মানুহজনী ল'ৰাটোৰ বয়স ল'ৰাটোৰ বয়স 58 মান হ'ব 58 অঁ নহয় ল'ৰাটোৰ বয়স কিমান 35 মান হ'ব 35 মানুহজনী বয়স মানে যিজন মৰিলে 58 মান হ'ব 58 ন তাৰপিছত এতিয়া গাঁওখনৰ নামটো কি নগাঁও চাউতাল আৰু পুলিচ থানা আমাৰ হেৰি পৰে মিছামাৰী গোগামুখ ধেমাজিৰ পৰা তুলতুল পাত্ৰৰ প্ৰতিবেদন মাই নিউজ এনি